নমস্কাৰ, মই মোৰ সকলো জ্যোতিষ অনুৰাগীক মোৰ ফালৰ পৰা সম্ভাষণ জনাইছোঁ। মই আজি আপোনালোকক এটা যোগৰ বিষয়ে আলোচনা কৰিম। সেইটো প্ৰায় জানে, বহুতে জানে, শুনিও আছে এনেকুৱা কিছুমান যোগৰ কথা। তাৰ মাজত এই যোগটো হ'ল গুৰুচণ্ডালী যোগ বা গুৰুচণ্ডালী যোগ। গুৰুচণ্ডাল যোগ সাধাৰণতে আমাৰ কুণ্ডলীত থাকিলে আমি অশুভ বুলি ধৰি লওঁ। ইয়াৰ মূল কাৰণটো হ'ল গুৰুচণ্ডাল যোগটো হ'ল যেতিয়া ৰাশি চক্ৰত একে ৰাশিত যদি বৃহস্পতি আৰু ৰাহু একেলগে থাকে, গতিকে যদি ৰাহু আৰু বৃহস্পতি ৰাশিত একেলগে থাকে অথবা সমসপ্তমত থাকে, কথা আছে সমসপ্তমত থাকে, তেতিয়াও কোৱা হয় গুৰুচণ্ডাল যোগ বা গুৰুচণ্ডালী যোগ। ইয়াৰ মূল কাৰণটো হ'ল যে যেতিয়া বৃহস্পতি ৰাহুৰ লগত সংযোগ হ'ব বা একেলগে এটা ৰাশিত থাকিব, তেতিয়া কথা হ'ল গুৰু দুৰ্বল হয়, অৰ্থাৎ বৃহস্পতিৰ নিজস্ব চৰিত্ৰ যিখিনি গুণ সেইখিনি হেৰুৱায়, তাৰ ফলত অশুভ ফল। ইয়াৰ মূল কাৰণটো হ'ল যে তাৰ লগত আৰু এটা কথা হ'ল কি, বৃহস্পতি যদি গুৰুচণ্ডালী যোগত বৃহস্পতি যিটো ভাৱৰ অধিপতি হৈ থাকে, সেই ভাৱটোৰ প্ৰভাৱ ইমান সুবিধাজনক হৈ নাথাকে। য'ত থাকে সেইটোতো হয়ে, তাৰ যিটো ভাৱৰ হয়, তেতিয়াহ'লে আপোনাৰ সেই গুৰুচণ্ডালী যোগত বৃহস্পতিয়ে যিটো নিজৰ সক্ষমতাটো প্ৰকাশ কৰিব নোৱাৰে। তাৰ ফলত এজন জাতকক চৰিত্ৰিক দিশত যথেষ্ট ইফাল সিফাল লক্ষ্য কৰা যায়। সেয়ে কোৱা আছে যে গুৰুচণ্ডালী যোগ হ'ল যে ৰাহু আৰু বৃহস্পতি একেলগে থাকিলে বৃহস্পতিয়ে নিজৰ গুণ হেৰুৱাই আৰু চণ্ডাল প্ৰাপ্ত হয়, মুখ্য কথা। আৰু এই বাহিৰেও এইসকল জাতক জাতিকা ধৰ্মৰ ক্ষেত্ৰত, ধৰ্মীয় শাস্ত্ৰ শাস্ত্ৰৰ ক্ষেত্ৰত বেছি সোমাব নোখোজে। ৰাহুৰ চৰিত্ৰই হ'ল যিকোনো প্ৰকাৰে ভোগ কৰা, কোনে কি কয় কি নকয় সেইটো তাৰ লক্ষ্য নহয়। গতিকে নিসংকোচে যিকোনো কামত অগ্ৰসৰ হ'ব পাৰে ৰাহু, বৃহস্পতিটো কৰিব নহয়। তাৰ ফলত যদি বৃহস্পতি থাকে, বৃহস্পতি যিটো ক'লোঁ যে ফল এই বিচাৰ্য হৈ যায়, যিটো ভাৱৰ ভাৱপতি হৈ থাকে, তেতিয়াহ'লে বিশেষকৈ ধৰা যায় বৃহস্পতি দুটা ক্ষেত্ৰত থাকে, হয়নে নহয়? এটা আপোনাৰ মীন ৰাশিৰো অধিপতি বৃহস্পতি, এটা ধনু ৰাশিৰো অধিপতি বৃহস্পতি। এই দুটা ভাৱৰ আপোনাৰ যিকোনো ভাৱ নহয়, এই দুটা ভাৱৰে আপোনাৰ বিশেষকৈ অসুবিধা কৰি পেলাব। আৰু তাৰ লগত যিটো আছে সেইটোতো কিছু হ'লেও প্ৰভাৱ পৰিব। তাৰ ফলত কি হয়, বহুত আহি যায়, আপোনাৰ মান সন্মান আপোনাৰ যাব, কথাই নাই, কেতিয়াবা যাব। কাৰণ আপোনাৰ চৰিত্ৰই হ'ল কি, কাকো মানিব নোখোজে। আৰু মুখ্য কথা হ'ল কি, গুৰুস্থানীয় ব্যক্তিৰ লগত মতানৈক্য হয়, অলপতে হয়। এই যে আমি কম যে এই কিডাল কৰি আছে, এইগেলা কি বকি আছে, যিজনে এই প্ৰশ্নটো কৰে কয়, তেতিয়া মনত ৰাখিব সেই জাতকৰ কুণ্ডলীত এই গুৰুচণ্ডালী যোগখন চলি আছে। সেইসকলে ক'ব পাৰে, তৎক্ষণ কৈ দিব পাৰে, এই কি বকি আছে, কি লেকচাৰ মাৰি আছে, একো নাই, ফাল্টু গ্ৰহণ কৰি থাক। এজন বৈদ্য জনা বুজা মানুহক 1 ছেকেণ্ডত ফাল্টু বুলি ক'ব পৰা ব্যক্তি এই গুৰুচণ্ডালী যোগত হৈ থাকে। আৰু নেতৃস্থানীয় ব্যক্তি বা নিজৰ জ্যেষ্ঠজনক সন্মান দিব নোখোজে, নিজকে বহুত ওপৰত বুলি ভাবি লয়। আৰু ধৰ্মশাস্ত্ৰ এইবিলাক এনে কিন্তু আনক দেখুৱাই কিন্তু দান আছে, দানটো কিন্তু কথা আছে। ৰাহুল নিচিনা দানী নাই আৰু, সেইটো কিন্তু মনত দেখিব, বহুত দেখিব আপুনি, বহুত লুটি পুটি খালাক, আকৌ দানৰ সময়ত কি দিব আপোনাক, বাকী আপুনি নোৱাৰিব। যিবিলাক ৰাহুৰ বিশেষকৈ প্ৰভাৱযুক্ত ব্যক্তি অত্যন্ত দানী, হাত খুলি দান দিব পাৰে, খৰচো।
আৰু এটা বছ দিব লাগে দি দিছে বছ চাৰিটাক যাতে তাক হেৰি কৰে জানে এইটো এই গুণটো আহি যায় যে কৃপণ নহয় ৰাহুই মানুহক কৃপণ নকৰেতো নিজেও যেনেকৈ ভোগ কৰে আনৰ ক্ষেত্ৰত এই যিকোনো ক্ষেত্ৰত তাত কিন্তু আন্তৰিকতা নাথাকে দান দিয়ে আন্তৰিকতাটো নাথাকে এইটো মনত ৰাখিব দেখিব আপুনি মেক্সিমাম মানুহ 2 নম্বৰী দানৰ ক্ষেত্ৰত কিন্তু কি চাব সকলোৰে ওপৰত এই কাৰণ যেনেকৈ আজিব পাৰে যিকোনো যিহেতু কৈছিলোঁ আকৌ নামানি আৰু নিজৰ মতে চলে আৰু আনফালেতো এইটো কথাই হ'ল যে কথা কেনেকুৱা আছে নাস্তিক হৈ যাব পাৰে সময় সাপেক্ষে এই যে মই ক'লোঁ এইবিলাক চব মিছা মিছি লুকি আছে এইটো নাস্তিক আৰু কোনোবাই এটা কিবা কাৰণ ক'লে অকণমান ধৰ্মৰ কথাই আলোচনা কৰিছে হ'ব দিয়ক থৈ দিয়ক বহুত শুনিলেও নহয় কৈ দিব আপোনাক বহুত শুনিলেও মহাভাৰতৰ কথা বহুত শুনিলেও ৰামায়ণৰ কথা কিন্তু অজ্ঞানো আছে আমাৰখন কিন্তু হৃদয়ংগম কৰি নোখোজে ডাইৰেক্ট আপুনি কিবা কৈছিলে ক'ব হ'ব দিয়ক থৈ দিয়ক সেইগিলা গতিকে এইটো হ'ল গুৰু চণ্ডালী যুগৰ এটা নেতিবাচক হ'ব কাৰণ বৃহস্পতি হ'ল আপোনাৰ যিকোনো দেৱগুৰু যিহেতু বিভিন্ন শাস্ত্ৰ অধ্যয়নত বিভিন্ন শাস্ত্ৰ জ্ঞান অৰ্জনৰ যথেষ্ট কষ্ট কৰে যিহেতু ৰাহুৰ সেইটো নাই ৰাহুৰ চণ্ডাল গ্ৰহ যাক কয় চণ্ডাল গ্ৰহ তাৰ ফলত বৃহস্পতি ৰাহুৰ সংযোগত যিটো গুৰু চণ্ডালী যোগ হয় এই যোগত বৃহস্পতি নিজৰ গুণটো হেৰুৱাই চণ্ডালত গুণ পোৱা বুলি কোৱা হয় তাৰ ফলত এই নামটো হৈছে গুৰু চণ্ডাল যোগ এৰিছোঁ সৰু কথা অলপ দীঘল একো নাই এৰিছোঁ ঠিক এনেকৈ 2-এটা সৰু যোগৰ বিষয়ে কেতিয়াবা আপোনালোকক মই কৈ থাকিম মাজে মই জানিব লাগে এৰিছোঁ সকলোৰে মংগল হওক ভালে থাকক